ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছো। আপোনালোক সকলোৱে জানে এই অফিচৰ অন্তৰ্গত আজি 2টা বছৰে চাকৰি কৰা এগৰাকী অতি মেধাসম্পন্ন ইংৰাজী সাহিত্যৰ ছাত্ৰী আছিল দশমী দুৱাৰ। আপোনালোক সকলোৱে জানে 8 আগষ্টৰ দিনা যেতিয়া অতি ৰহস্যজনকভাৱে তেওঁৰ মৃতদেহ উদ্ধাৰ হ'ল, যিটো হাই সিকিউৰিটি জোন, যিটো অঞ্চলত ডিএফঅ থাকে, ডাইৰেক্টৰ থাকে, সেই অঞ্চলত মাজনিশা সুইচাইড কৰা বুলি পুলিচে ক'ব বিচাৰে, কিন্তু পুৱতি নিশালৈকে মৃতদেহ ওলমি থাকিল সেই হাই সিকিউৰিটি জোনত, কিন্তু কোনেও গম নাপালে। আৰু অতি ৰহস্যজনকভাৱে মাটিত ভৰি আঁঠু কাঢ়ি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আপোনালোকে ইতিমধ্যে সকলো ফটো দেখুৱাইছে। আৰু আমাৰ কেইবাটাও অভিযোগ আছে। আপোনালোকে জানে যে আমি ফৰেষ্টক সুধিছোঁ যে কোনো কাৰণ নোহোৱাকৈ, দশমীয়ে কোনো এপ্লাই নকৰাকৈ, দশমীৰ ৰুমটো কোনো মেইনটেনেন্সৰ প্ৰয়োজন নোহোৱাকৈ হঠাৎ দশমীৰ ৰুমটো কিয় আছুতীয়াকৈ চেঞ্জ কৰি দিয়া হৈছিল, সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰিছোঁ। আমাক উত্তৰ দিব নোৱাৰে। আৰু দশমীয়ে ৰুমৰ ভিতৰত সুইচাইড নকৰি ইমান ছেফ জেগা কিয় বাৰান্দাত সুইচাইড কৰিলে? দশমীৰ ৰুমৰ ভিতৰত চাদৰ দুপাট্টা ইমান এভেইলেবল থকাৰ পিছত কিয় ইমান খহটা, ইমান ডাঠ পৰ্দাখন খুলি ল'ব লগা হ'ল? দশমীৰ কিয় আজিলৈকে তেখেতে যিখন পৰ্দাত সুইচাইড কৰা বুলি পুলিচে কৈছে, সেই পৰ্দাখন কিয় পুলিচে জ্বলাই দিলে? কি নেক্সাছ আছে বোকাখাত পুলিচ আৰু ফৰেষ্টৰ মাজত? কিয় পুলিচে ৰক্ষণাবেক্ষণ দিছে লম্পট ডিএফঅটোক? কোন হয় সি? IFS গিৰি নচলিব। অৰুণ বিগনাছক এতিয়া পালে আমি ডিঙিত চুচৰাই আনিম। সি আমাৰ ভনীক মাৰিছে। কোন হয় সি? তাক কোনে বচাব? বোকাখাত প্ৰশাসনে তাক বচাব নোৱাৰে। সি কিয় অৰুণ বিগনাছে মাজ নিশা ৰাতি ইনষ্টাগ্ৰামত ফ'ল' কৰিছিল? আপোনালোকে এবাৰ ভাবক, এজন ডিএফঅ IFS অফিচাৰে এগৰাকী জুনিয়ৰ 4th গ্ৰেডৰ ছোৱালীক ইনষ্টাগ্ৰামত মাজনিশা কিয় ফ'ল' কৰিছিল? কি চৰিত্ৰৰ মানুহ? এই ডিএফঅৰ আগত কিমান ডাঙৰ দাগ আছে? সেই ডিএফঅক আমাক লাগে, আজি আমি বিচাৰি আহিছোঁ। এই ডিএফঅ কেনেকৈ তামিলনাডুলৈ পলাই গ'ল? তামিলনাডুত পলাবলৈ কোনে সুবিধা কৰি দিলে? আৰু আপোনালোকে চাওক, এইবিলাক ডাক্তৰ ৰিপৰ্ট। আৰু এজন মানুহ আমি বিচাৰি আহিছোঁ। সেইজন মানুহ হৈছে কৃষ্ণকান্ত দাস ডাক্তৰ। আপোনালোকে চাওক, ইতিমধ্যে 8 আগষ্টৰ দিনা 3:37 8 আগষ্টৰ দিনা 3:37 এম্বুলেন্সৰ পৰা দশমীৰ ঘৰত ডেড বডি নমাইছে। 8 আগষ্ট 3:37 PM আবেলি 3:37। কিন্তু এই ননচেন্স ডাক্তৰজনে ৰিপৰ্ট দিছে। আপোনালোকে চাওক, তেখেত বোকাখাতৰ পৰা গৈ গোলাঘাট চিভিলত হেনো 4 বজাত তেওঁ পষ্টমৰ্টেম এক্সামিনেশ্যন কৰিছে, এক্সামিনেশ্যন টাইম। অৰ্থাৎ দশমীক ঘৰত নি জ্বলোৱাৰ পিছত কেনেকৈ ডাক্তৰে পষ্টমৰ্টেম কৰিলে? অৰ্থাৎ যেতিয়া চোৰে চুৰ কৰি প্ৰমাণখিনি নষ্ট কৰিব বিচাৰে, তেতিয়া এনেকুৱা কিছুমান ক্লু থাকি যায়। গতিকে আমাৰ হাতত প্ৰমাণ মজুত আছে, আমাৰ হাতত যুক্তিযুক্ত অভিযোগ মজুত আছে। এই ডিএফঅৰ নেতৃত্বক হত্যা কৰা হ'ল দশমীক। এই ডিএফঅক আমি হাৰি যাবলৈ নিদিওঁ। পুলিচে কিমান পলুৱাব তামিলনাডুলৈ, পুলিচে কিমান পৰ্দা সাক্ষী নষ্ট কৰিব, পুলিচে কিমান ফোনৰ ৰেকৰ্ড নষ্ট কৰিব, কিমান মেছেজ ডিলিট কৰিব, আমি এটা এটাকৈ উলিয়াম। আৰু এই লম্পট ডিএফঅক আমি ডিঙিত চুচৰাই আনি যদি পুলিচে শাস্তি নিদিয়ে, সি দশমী দুৱাৰ অসমীয়া ছোৱালীক এনেকৈ হত্যা কৰিবলৈ ক'ত অধিকাৰ পালে? তাক কোন IFS লবিয়ে বচায়? কোন মুখ্যমন্ত্ৰীয়ে বচায়? কাৰ আশীৰ্বাদত বচায়? আমি চাই ল'ম। সেইকাৰণে আজি তাক বিচাৰি আহিছোঁ। এই অৰুণ বিগনেছ নেকি লম্পট, সি পইচা দি চবকে কিনিম বুলি ভাবিছে। তাক আমি বিচাৰি আহিছোঁ। কিমান টকা আছে আজি আমি তাৰ বোকাখাত আৰক্ষীয়ে যি ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, এইটো আমি গৰিহণা দিছোঁ। আচলতে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। বোকাখাত আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক যেনেধৰণে আচলতে আত্মহত্যাৰ ৰূপ দিবলৈ বিচাৰিছে, এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। দশমী দুৱাৰ পৰিয়ালে উচিত ন্যায় পাব লাগিব। আৰু যেতিয়ালৈকে ন্যায় নাপায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় য'তে আছে কাণ খুলি শুনি লওক। আমি একত্ৰিশটা সংগঠনে কিন্তু পৰিকল্পিতভাৱে আমি সংগ্ৰাম আগবঢ়াই যাম। আৰু 27 তাৰিখে ইতিমধ্যে আমি মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে গোটেই সমগ্ৰ ঘটনাটো যেতিয়া উচিত তদন্তৰ বাবে যেতিয়া এখন তদন্ত আয়োগ গঠন কৰি দশমী হত্যাকাণ্ড যদি ন্যায় নিদিয়ে, তেতিয়া 27 তাৰিখে আমি সমগ্ৰ গোলাঘাট জিলা বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। গোলাঘাটৰ 31টাকৈ সংগঠনে আজি 15 দিন ধৰি দশমী দুৱাৰৰ ন্যায় প্ৰাপ্তিৰ দাবীত আন্দোলন কৰি আছে। কিন্তু আজি বোকাখাতত আহি আমি বন বিভাগৰ কাৰ্যালয়ত আহি ইয়াত আন্দোলন কৰিছোঁ। কিন্তু ইপাৰৰ পৰা এই গেটখন যে বন্ধ হৈ আছে, গেটখনৰ ইপাৰৰ পৰা আচলতে এই যিগৰাকী যুৱতীয়ে আচলতে নিজৰ যিটো বিভাগত কাম কৰি আছিলে, সেই বিভাগৰ মানুহে এতিয়া আমাক এইফালৰ পৰা ভেঙুচালি কৰি আছে। এইটো কোনো কাৰণতে আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট ভাষাৰে তেওঁলোকক সকীয়াই দিছোঁ যে আমি দশমী দুৱাৰৰ ন্যায় প্ৰাপ্তিৰ দাবীত আন্দোলন কৰি আছোঁ। আপোনালোকে যদি আমাক ভেঙুচালি কৰে, আপোনালোকক কোনো কাৰণতে ক্ষমা কৰা নহ'ব। এই কথা স্পষ্ট। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য বিচাৰিছোঁ যে দশমী দুৱাৰৰ
ন্যায় লাগিব আমাক। তাৰ লগে লগে এই যিজন DFOৰ লম্পট DFOজনৰ নাম উচ্চাৰণ হৈ আছে তেওঁ আমি উচিত তদন্ত বিচাৰিছোঁ, এই কথা স্পষ্ট। আৰু এটা কথা কৈ আছোঁ যে অহা 27 জুলাই তাৰিখে গোলাঘাটত আচলতে যি কেবিনেটৰ সিদ্ধান্ত লৈছে, আমি সমগ্ৰ গোলাঘাটৰ জিলাৰ 31টাকৈ সংগঠনে বাৰম্বাৰ কৈছোঁ যে গোলাঘাটত কোনো কাৰণতে যেতিয়ালৈকে দশমী দুৱাৰৰ ন্যায় নহ'ব তেতিয়ালৈকে গোলাঘাটৰ 31টা সংগঠনে কোনো কাৰণতে ক্ষান্ত নাথাকে। ক'ব বিচাৰিছোঁ যে প্ৰথমতে কথাটো হৈছে যে DFO ডাঙৰীয়াক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগিব। আচলতে DFO মহোদয়ক DFOক আমি প্ৰথমতে পুলিচ প্ৰশাসনে আমি দাবী জনাইছোঁ। অসমৰ আৰক্ষী প্ৰশাসনৰ সঞ্চালক প্ৰধান দাবী জনাইছোঁ যে ইমিডিয়েট DFOক ফাৰ্ষ্ট টাইম তেওঁক এৰেষ্ট কৰি লওক, তাৰপিছত গোটেই ঘটনা যিমান ৰহস্য আছে ইয়াত তদন্ত চব ওলাই পৰিব। মেইন কালপিত তেখেতে হয়, কাৰণ এগৰাকী ছোৱালী 4th গ্ৰেডৰ ছোৱালীক যুৱতীক তেওঁ ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ ইমান ৰাতি তেওঁ ফ'ল' কৰিবলৈ ক'ত অধিকাৰ পায়? নিশ্চয় তেওঁ এটা বেয়া মেণ্টেলিটি আছে। তেওঁ ভাবিছে যে অসমীয়া ইয়াত যুৱতীক কোনো ৰক্ষণাবেক্ষণ দিব নোৱাৰে। তেওঁ ভাবিছে যে তেওঁ বাহিৰৰ অনা অসমীয়া মানুহ, তেওঁ ভাবিছে যে ইয়াতে অসমীয়া ছোৱালীক হয়তো এনেকুৱা ধৰণৰ কৰিলে তেওঁ হয়তো বেয়া কামত লিপ্ত কৰা তেওঁ এটা সুযোগ পাব। গতিকে প্ৰথমতে আমি দাবী জনাইছোঁ তেখেতক এৰেষ্ট কৰিব লাগে। লগতে আমি সমগ্ৰ গোলাঘাটেই নহয় সমগ্ৰ অসমবাসীক জনাইছোঁ যে দশমী দুৱাৰা এগৰাকী মেধাসম্পন্ন ছাত্ৰী আছিলে, খুব দৰিদ্ৰ দুখীয়া ঘৰৰ পৰা আহি তেওঁ চাকৰি কৰিছিলে। এটা ধুনীয়া এটা সুন্দৰ এখন সংসাৰ কৰা বা এটা পৰিয়াল চলাই তেওঁ যি পৰিকল্পনা আছিলে সেইটো ধূলিসাৎ কৰি দিলে। ইয়াৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁক হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছোঁ। গোলাঘাট আৰক্ষী অধীক্ষক মহোদয় আপোনালোকে ইমিডিয়েট ইয়াৰ ব্যৱস্থা কৰি য'তেই নাথাকক DFO মহোদয় প্ৰথমতে এৰেষ্ট কৰক। আমি টাকা মেচিন কৰি আমি সকলো ইয়াত মিলি আমি প্ৰথমতে দাবী জনাইছোঁ। ইতিমধ্যে আমি সকলো কথা অৱগত হৈছোঁ, সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট, আমি ৰাইজৰ সন্দেহৰ ভিত্তিত একাংশ 10টাকৈ অভিযোগ আমি পুলিচ প্ৰশাসনৰ হাতত দিছোঁ। এতিয়া কথা হ'ল সত্য অসত্যটো প্ৰমাণ কৰাৰ কাম হৈ গ'ল পুলিচ প্ৰশাসনৰ। তেখেতসকলে কিন্তু কথাই প্ৰতি এটা কথা আমি গম পালোঁ যে তেখেতসকলে এভিডেঞ্চ ডেষ্ট্ৰয় কৰিছে। DFOজন ছুটিত গুচি গ'ল। DFOজনে ৰাতি যিধৰণে বিদ্যুৎ শইকীয়া ডাঙৰীয়াই ক'লে, যিধৰণে তেখেতে ৰাতি ষ্টক কৰে এজনী ছোৱালীক 4th গ্ৰেডৰ ছোৱালীক, তাৰ কথালৈ আমি গৰিহণা দিছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে পুলিচ প্ৰশাসন আৰু বোকাখাট আৰক্ষীয়ে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। কাৰণ তেখেত এজন আছামী বৰ্তমান সময়লৈকে, আমি অভিযুক্ত বুলি কৈছোঁ। অভিযুক্ত ব্যক্তিজন যদি বাহিৰত থাকে তেখেতৰ কাৰণে সাধাৰণ কথা গোটেই এভিডেঞ্চবিলাক ডেষ্ট্ৰয় কৰা। আৰু চাওক DFO অফিচৰ পাছফালেই দশমী থাকিছিল। কিহৰ কাৰণে হত্যা হ'বলৈ পালে যদি ইয়াত CCTV আছিল? ৰাতি 4জনকৈ ইয়াত আপোনাৰ ৰেঞ্জৰ মানুহ ছিকিউৰিটিত থাকে। থকাৰ অৱস্থাটো তেখেতসকলৰ উপস্থিতিত বাহিৰত কি ধৰণে ছুইচাইড কৰিলে তাৰ উত্তৰ কিন্তু আজি DFOই দিব লাগিব। তেখেত চাউথৰ ৰজনীকান্ত নহয়, তেখেত চাউথৰ গুণ্ডাও নহয়, তেখেতে যে ইয়াত ওলাই আহিব লাগিব। আজি ৰাইজৰ সন্মুখত মুখামুখিভাৱে তেখেতৰ লগত আমাৰ লগত কথা পাতিব লাগিব। এইখিনি আমাৰ দাবী লৈ আমি ইয়াত আহিছোঁ।